আজি যে তোমালোকে কৈছা প্ৰধানমন্ত্ৰীয়ে কৈছে যে 14 চনৰ 16 মেৰ দিনাখন সব বাংলাদেশী অসম এৰিব লাগিব তে আজি তোমালোকে এই আইন সংশোধন কৰি তোমালোকে বাংলাদেশী খেদিবলৈ বিচাৰিছা নে তোমালোকে বাংলাদেশী অসমলৈ তোমালোকে আনিছা আজি গোটেই বাংলাদেশী অসমলৈ অনাৰ আজি মূলতেই হৈছে এই বিজেপি আৰু তোমালোকে আজি এই যিখন নতুন তোমালোকে এক্সিকিউটিভ অৰ্ডাৰ হোম মিনিষ্ট্ৰীয়ে পাছ কৰিলে তাৰ পৰা এইটো স্পষ্ট হৈছে যে অসমত ইলিগেল ইনফিল্ট্ৰেশ্যন চলি আছে তোমালোকেতো কৈছিলা পৰুৱা এটা সোমাবলৈ আমি নিদো বুলি তেতিয়াহ'লে তোমালোক ফেইল হৈছা আজি 10 বছৰ তোমালোক ফেইল কাৰণ বৰ্ডাৰ তোমালোকৰ বিএছএফে কি কৰিছে বৰ্ডাৰত ফেন্সিঙে কি কৰিছে তোমালোকে পৰুৱা এটা সোমাবলৈ নিদো বুলি কৈছিল তোমালোকে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিল তে এইটো অসম চুক্তি তোমালোকে আখৰে আখৰে পালন কৰিলা আজিও ইনফিল্ট্ৰেশ্যন অসমত হৈ আছে অনুপ্ৰৱেশ ঘটি আছে আৰু তোমালোকৰ নাকৰ আগেদি হৈ আছে আৰু তোমালোকে তাৰ পিছত এতিয়া তোমালোকে কৈছা 10 দিনৰ ভিতৰত আমি বিদেশী চিনাক্ত কৰি দেখুওৱা